এখেত হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড হি ইজ এ মাল্টি টেলেণ্টেড চিফ মিনিষ্টাৰ মাল্টি টেলেণ্টেড পলিটিচিয়ান মানে কেতিয়া কোনখিনি কথা ক'ব লাগে কেতিয়া কি লেকচাৰ দিব লাগে কেতিয়া কোনটো টপিকৰ ওপৰত আপোনাৰ লেকচাৰ দিব লাগে কোনটো সভাত কি কথা ক'ব লাগে তেওঁ ভালকৈ জানে আজি কিছুদিনৰ পৰা এটা বিতৰ্ক চলি আছে যে অসমত আপোনাৰ আজান ফকীৰৰ কোনো আপোনাৰ অৱদান নাই অসমত আপোনাৰ শংকৰ মাধৱৰহে অৱদান আছে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল জানে নিজে আনকি বুৰঞ্জীত পৰিছিলে যে আজান ফকীৰ আছিলে আজান ফকীৰ অসমত আপোনাৰ কি কি অৱদান আছে কেনেকৈ আজান ফকীৰ আপোনাৰ ইৰাকৰ পৰা অসমত আহি আপোনাৰ অসমীয়া মুছলমানখিনিক ধৰ্ম সংস্কৰণ কৰিছিলে ভালকৈ জানে এনেকৈ পঢ়িছিলেও আজান পীৰ নাজানে কাৰণে অসমৰ বিষয়ে আজান পীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ যোৱা কেইদিনমান আগতে গৈ মই আজান পীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছো আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই আজান পীৰৰ ইতিহাস শ শ বছৰ পুৰণা ইতিহাস সেইটোৰ বিৰুদ্ধে নহয় বিজেপি